নিজৰ প্ৰতিবেশীকে পাহৰিলে সৰ্বানন্দ সোণোৱালে। সোণোৱালৰ ওপৰত অসন্তুষ্ট প্ৰতিবেশী। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কোনো দক্ষতা নথকা মন্ত্ৰী। আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিল। প্ৰতিবেশীয়ে ভোট নিদিয়ে সৰ্বানন্দ সোণোৱালক। এবাৰ আমি বৰ্জন কৰিম বুলি সবে গলিটো মানুহে সিদ্ধান্ত কৰিছে। এয়া ডিব্ৰুগড়ৰ লক্ষ্মীনগৰৰ শিৱ মন্দিৰ পথ। চহৰৰ মাজমজিয়াৰ এই পথটোত বাস কৰে এজন VVIP। এই ব্যক্তিজন আন কোনো নহয়, তেওঁ হ'ল 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই যে পথটো দেখিছে, এইটো পথ সোণোৱালৰ ঘৰৰ ছাদত উঠিলেই দেখা পোৱা যায়। কিন্তু দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু এবাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো সোণোৱালৰ ঘৰৰ কাষেৰেই পাৰ হৈ যোৱা এই পথটোৰ উন্নয়ন নহল। সোণোৱালক কেইবাবাৰো গামোচা পিন্ধাই পথটো নিৰ্মাণৰ বাবে আবেদন কৰিছিল চুবুৰীয়াই, কিন্তু প্ৰতিবেশীৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্বই প্ৰদান নকৰিলে সোণোৱালে। বাৰিষা আহিলেই যাতায়াতৰ নামত জ্বলা কলা খাই ৰাইজে। পিন্ধাও ইয়াৰ পৰা ল'ৰা দাঙি নিয়ে বাপেকে, তেনেকেতো হেৰি কৰি আছো। এতিয়া ৰাস্তাটোৰ কাৰণে এতিয়া হেৰি কৰিব লাগে। মুখ্যমন্ত্ৰী হৈ গ'ল। নাই কিন্তু তেওঁ ওপৰৰ চাইডত উঠিলে আমাৰ ৰাস্তাটো একদম দেখি থাকে, ধুনীয়াকে দেখি থাকে। আপোনালোকে চাব পাৰে। এতিয়া কৰিছে, কেইবাবাৰো কৰিছে। আমাৰ মহিলা সমিতিও গৈছে, আকৌ পুৰুষো গৈছে। এতিয়া আমাৰ খুৰাজন এতিয়া গা ভাল নাই, তেখেতে দুবাৰ গামোচা পিন্ধাই থৈছে তেওঁ প্ৰথম হেৰি হওঁতে, কিন্তু এতিয়ালৈকে একো মানে হেৰি নাই। আজি সোণোৱালৰ প্ৰতিবেশীসকলে অনুষ্ঠিত কৰে এখন সভা, আৰু এই সভাতেই লয় এক ডাঙৰ সিদ্ধান্ত। এইবাৰ নিৰ্বাচনত সোণোৱালক ভোট নিদিয়ে ৰাইজে। প্ৰতিদ্বন্দ্বী লুৰিণজ্যোতি গগৈকে ভোট দিব সোণোৱালৰ চুবুৰীয়াই। এইবাৰ আমি সেইটোৱে তেওঁক ভোট বৰ্জন কৰিম বুলি সবে গলিটো মানুহে সিদ্ধান্ত কৰিছে। নিৰ্বাচনতো বিশেষকৈ আমাৰ গলিৰ পৰা সকলোৱে তেখেতক বৰ্জনেই কৰা হৈছে। আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিলে। তেওঁ দুবাৰকৈ গামোচা পিন্ধাই এগৰাকী বৌ ঢুকালে। কিন্তু আমি ভাবোঁ যে লুৰিণ আহিলে যদি আমাৰ ৰাস্তা পদূলি ঠিক হয়, ভাল হয়, যাতে বৌৰ আত্মাই সদ্গতি পাব বুলি মই আশা কৰিছোঁ। ৰাইজৰ মতে নিজৰ প্ৰতিবেশীৰে উন্নয়ন কৰিবলৈ সমৰ্থ নোহোৱা সোণোৱালে ৰাইজৰ কি উন্নতি কৰিব? তেখেতৰ ঘৰৰ চোতালত, তেখেতৰ ঘৰৰ সন্মুখত থকা যিসকল স্থানীয় ৰাইজ সদায় শুই উঠিয়ে তেখেতে চকু মেলিয়ে যিটো অঞ্চলক তেখেতে দেখে, সেই অঞ্চলৰ ৰাইজক বছৰে বছৰে প্ৰতাৰণা। তেখেতৰ ঘৰটো য'ত অৱস্থিত, সেই অঞ্চলৰ ৰাইজক তেখেতে মানে খোজ কৰি ৰাখিব পৰা নাই, সুখত ৰাখিব পৰা নাই। ভাৰতবৰ্ষ বা অসমৰ ৰাইজক কি সুখত ৰাখিব? ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকন, NB নিউজ। নিজৰ প্ৰতিবেশীকে পাহৰিলে সৰ্বানন্দ সোণোৱালে। সোণোৱালৰ ওপৰত অসন্তুষ্ট প্ৰতিবেশী। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কোনো দক্ষতা নথকা মন্ত্ৰী। আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিল। প্ৰতিবেশীয়ে ভোট নিদিয়ে সৰ্বানন্দ সোণোৱালক। এইবাৰ আমি বৰ্জন কৰিম বুলি সবে গলিটো মানুহে সিদ্ধান্ত কৰিছে। এয়া ডিব্ৰুগড়ৰ লক্ষ্মীনগৰৰ শিৱ মন্দিৰ পথ। চহৰৰ মাজমজিয়াৰ এই পথটোত বাস কৰে এজন VVIP। এই ব্যক্তিজন আন কোনো নহয়, তেওঁ হ'ল 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই যে পথটো দেখিছে, এইটো পথ সোণোৱালৰ ঘৰৰ ছাদত উঠিলেই দেখা পোৱা যায়। কিন্তু দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু এবাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো সোণোৱালৰ ঘৰৰ কাষেৰেই পাৰ হৈ যোৱা এই পথটোৰ উন্নয়ন নহল। সোণোৱালক কেইবাবাৰো গামোচা পিন্ধাই পথটো নিৰ্মাণৰ বাবে আবেদন কৰিছিল চুবুৰীয়াই, কিন্তু প্ৰতিবেশীৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্বই প্ৰদান নকৰিলে সোণোৱালে। বাৰিষা আহিলেই যাতায়াতৰ নামত জ্বলা কলা খাই ৰাইজে। পিন্ধাও ইয়াৰ পৰা ল'ৰা দাঙি নিয়ে বাপেকে, তেনেকেতো হেৰি কৰি আছো। এতিয়া ৰাস্তাটোৰ কাৰণে এতিয়া হেৰি কৰিব লাগে। মুখ্যমন্ত্ৰী হৈ গ'ল। নাই কিন্তু তেওঁ ওপৰৰ চাইডত উঠিলে আমাৰ ৰাস্তাটো একদম দেখি থাকে, ধুনীয়াকে দেখি থাকে। আপোনালোকে চাব পাৰে। এতিয়া কৰিছে, কেইবাবাৰো কৰিছে। আমাৰ মহিলা সমিতিও গৈছে, আকৌ পুৰুষো গৈছে। এতিয়া আমাৰ খুৰাজন এতিয়া গা ভাল নাই, তেখেতে দুবাৰ গামোচা পিন্ধাই থৈছে তেওঁ প্ৰথম হেৰি হওঁতে, কিন্তু এতিয়ালৈকে একো মানে হেৰি নাই। আজি সোণোৱালৰ প্ৰতিবেশীসকলে অনুষ্ঠিত কৰে এখন সভা, আৰু এই সভাতেই লয় এক ডাঙৰ সিদ্ধান্ত। এইবাৰ নিৰ্বাচনত সোণোৱালক ভোট নিদিয়ে ৰাইজে। প্ৰতিদ্বন্দ্বী লুৰিণজ্যোতি গগৈকে ভোট দিব সোণোৱালৰ চুবুৰীয়াই। এইবাৰ আমি সেইটোৱে তেওঁক ভোট বৰ্জন কৰিম বুলি সবে গলিটো মানুহে সিদ্ধান্ত কৰিছে। নিৰ্বাচনতো বিশেষকৈ আমাৰ গলিৰ পৰা সকলোৱে তেখেতক বৰ্জনেই কৰা হৈছে। আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিলে। তেওঁ দুবাৰকৈ গামোচা পিন্ধাই এগৰাকী বৌ ঢুকালে। কিন্তু আমি ভাবোঁ যে লুৰিণ আহিলে যদি আমাৰ ৰাস্তা পদূলি ঠিক হয়, ভাল হয়, যাতে বৌৰ আত্মাই সদ্গতি পাব বুলি মই আশা কৰিছোঁ। ৰাইজৰ মতে নিজৰ প্ৰতিবেশীৰে উন্নয়ন কৰিবলৈ সমৰ্থ নোহোৱা সোণোৱালে ৰাইজৰ কি উন্নতি কৰিব? তেখেতৰ ঘৰৰ চোতালত, তেখেতৰ ঘৰৰ সন্মুখত থকা যিসকল স্থানীয় ৰাইজ সদায় শুই উঠিয়ে তেখেতে চকু মেলিয়ে যিটো অঞ্চলক তেখেতে দেখে, সেই অঞ্চলৰ ৰাইজক বছৰে বছৰে প্ৰতাৰণা।
তেখেতৰ ঘৰটো য'ত অৱস্থিত সেই অঞ্চলৰ ৰাইজক তেখেতে মানে খোজ কৰি ৰাখিব পৰা নাই, সুখত ৰাখিব পৰা নাই। ভাৰতবৰ্ষ বা অসমৰ ৰাইজক কি সুখত ৰাখিব? ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকন, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।